সকলোকে নমস্কাৰ জনাইছোঁ পুনৰ এটি লাইভলৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালেই আছে। অসমৰ জনপ্ৰিয় অভিনেত্ৰী মণিবৌ খ্যাত পাপৰি বৰাই দিলে এক ভাল খবৰ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা মণিবৌ খ্যাত পাপৰি বৰাৰ জীৱনলৈ আহিছে এক ভাল খবৰ। পিছে এই ভাল খবৰনো কি, এই সকলোবোৰ আপোনালোকক জনাম। গতিকে ভিডিঅ'টো আৰম্ভণিৰে পৰা শেষলৈকে চাব বুলি আশা কৰিলোঁ। এইবাৰ বিহুৰ মঞ্চত ব্যতিক্ৰমী ৰূপত দেখিবলৈ পোৱা যাব অভিনেত্ৰী পাপৰি বৰাক। সকলোকে নমস্কাৰ জনাইছোঁ পুনৰ এটি লাইভলৈ। বৰ্তমান উপস্থিত আছোঁ আমি মিনিষ্টাৰ কলনী যোগেন মোহন ছাৰৰ ঘৰত। যিহেতু আমাৰ আগন্তুক ৰঙালী বিহু আহি আছে আৰু এইবাৰ আমি অকণমান ব্যতিক্ৰম ৰূপত কিবা এটা কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু সেই বস্তুটোৱে হৈছে আমি জেংগ কৰিম। গতিকে আপোনালোকে আমাৰ মোক ওচৰৰ পৰা পায়, মঞ্চত পায় আৰু এইবাৰ অকণমান ব্যতিক্ৰম ৰূপত পাব। ইহঁতে কথা ক'বলৈ নিদিয়ে, গোটেইকেইজনীয়ে মোক এইটো ফালে চিঞৰি আছে, সেইকাৰণে